মোৰ সপোনত অহা সেয়া কোন আছিলে? চোৱা, প্ৰব্লেমটো হৈছে বিল্ডিংটো মিউনিচিপালিটিৰ ৰুল মতে বনোৱা নাই, গতিকে অট'মেটিকেলি ডিফেক্টিভ হ'ব আৰু পিছত আমি দায়ী হ'ম। আৰে ভাই, ক্লায়েণ্টৰ কোনো আপত্তি নাই, তই কেলে ইমান টেনশ্যন লৈছ? চাওঁ, স্মাইল। কি হ'ল? মই মোৰ ফটো তোলাটো ভাল নাপাওঁ। কিয়? চাওঁ, এইবোৰ চবচোন মোৰ ফটো, ডিলিট কৰা। প্লিজ প্লিজ প্লিজ, মোৰ লগত থাকিব, কাকো নেদেখুৱাম। শুনিছানে? বতাহৰ মাত, নিজৰাৰ মাত, গছ গছনিৰ মাত, কুলিয়ে মাতিছে। কি শুনিছা? তোমাৰ মাত। হেই, ইয়ালৈ আহি তোমাৰ কেনে লাগিছে? খুব ভাল লাগিছে। চহৰৰ হুলস্থুলীয়া পৰিৱেশতকে মই এই পৰিৱেশ খুবেই ভাল পাওঁ। আমাৰ ক্লায়েণ্টে ৰেচিডেঞ্চিয়েল প্লেনটো চাব বিচাৰিছে। স্লাইড প্লিজ। মই ক'ব বিচাৰিছোঁ যে মই ভাবোঁ আমাৰ ৰিলেশ্যনশ্বিপটো সদায় ফ্ৰেণ্ডশ্বিপত থকাটোৱেই ভাল। তই এমাহৰ ছুটি কেনেকৈ পালি কচোন? তোৰ চাকৰি হেৰুৱাৰ ভয় আছে? আছেতো, কিয় সুধিলি? মোৰ নাই, সেইকাৰণে পালোঁ। অঞ্জলি, মই সকলো এৰি তোমাক বিচাৰি আহিছোঁ। ক'ত আছা তুমি? ক'ত আছা? তুমি নহ'লে মোৰ জীৱন অসম্পূৰ্ণ। তুমি সেই কথাও নুবুজানে? টোপনি অহা নাই, খাবও নোখোজা, তাৰ উপৰিও ডিপ্ৰেশ্যন। চাওক ডক্টৰ, মই নাভাবোঁ মোৰ বেমাৰৰ কিবা মেডিকেল চিকিৎসা আছে। হৃদয়ৰ সমস্ত সত্তা দি মই তোমাক ভাল পাওঁ, সেয়ে মোৰ সপোনে তোমাক সোঁৱৰাই